ভাষাটোৰ কথা বুলি কোৱাৰ লগে লগে এই ৰাজীৱ সদৰীয়া ককাইদেৱে বহু আগতে সেই গীতটো গাইছিল। অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও, অসমীয়া নুফুটে মুখত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত। সেইগৰাকী জাতীয়তাবাদী কণ্ঠশিল্পী আজি আমাৰ মাজত নাই। হয়, আপুনি প্ৰশ্ন সুধি 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 শেষ হৈ যাব, ভাগৱতৰ উত্তৰ শেষ নহয়। আপোনাৰ জীৱনৰ প্ৰতিটো কথা, আজি আপুনি মই যি ধৰণে জীৱন নিৰ্বাহ কৰিছোঁ, আনকি সন্তান এটি গৰ্ভত আপুনি ধাৰণ কৰাৰ পৰা সন্তানটি ভূমিষ্ঠ হোৱালৈকে এগৰাকী নাৰীয়ে কেনেকৈ থাকিব লাগে, আজি বিজ্ঞানে যিখিনি কথা কয় সেইখিনি কথা ভাগৱতেও কয়, সেইখিনি কথা গুৰুজনায়ো কৈ থৈ গৈছে। আজিৰ তাৰিখত বিজ্ঞানে যিখিনি কথা কয়, যেনেকৈ আজিৰ তাৰিখত বিশ্বব্যাপী যোগাসনৰ কথা কৈ থকা হয়, সেই কথা আমাৰ গুৰুজনাই আজিৰ পৰা বহু বছৰ আগত আমাৰ গুৰুজনাই কৈ থৈ গ'ল। কিন্তু আপুনি মই ক'ৰবাত সেই কথাটো স্বীকাৰ কৰিবলৈ টান পাওঁ। আমি টান পাওঁ যে এই গুৰুজনাই কৈ থৈ যোৱা সেইখিনি এতিয়া এলান্ধু লাগক, আপোনাৰ মোৰ একো আহে নাযায়। আমি ভাবোঁ যে আমি নিজৰ কামটো কৰিলেই হ'ল। আমিবোৰ এতিয়া কোনোবা এটা বন্ধ কোঠৰীত ব্যক্তিগত স্বাৰ্থত আপুনি মই এতিয়া সোমাই পৰিছোঁ। সেই মহাপুৰুষীয় আদৰ্শটো জীয়াই ৰাখিবৰ বাবে আপুনি মই কিমানে কষ্ট কৰিছোঁ, এইটো ডাঙৰ কথা। আজি সকলো একত্ৰিত হৈছোঁ আমি ইয়াত নাম ল'ম বুলি। আপোনালোকৰ সত্ৰৰ যিসমূহ পৰম্পৰা আছে আপোনালোকে সেইসমূহ পালন কৰিছে, কিন্তু বুকুত হাত থৈ প্ৰতিগৰাকীয়ে ক'ব পাৰিবনে যে সঁচাকৈ আমি তিল মানুহ গুৰুজনাৰ আদৰ্শত আঘাত কৰা নাই? আমি আজিলৈকে যি কৰিছোঁ গুৰুজনাৰ আদৰ্শত আঘাত নসনাকৈ আমি কৰিছোঁ। এই প্ৰশ্নটো যদি প্ৰতিগৰাকীয়ে নিজক সোধে, প্ৰতিগৰাকীয়ে যদি সোধে, তেতিয়া আমি পিছৰ প্ৰজন্মলৈ চিন্তা কৰি থাকিবলগীয়া নাই। আৰু প্ৰতিগৰাকী জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈ এই প্ৰশ্নটো যদি এতিয়া সোধে, পিছত হাহাকাৰ কৰিবলগীয়াও নাই যে এটা সময়ত আমাৰ এইসকলে একো ভাল কাম নকৰিলে বুলি। হাহাকাৰ কৰিবলগীয়া নাই যে নতুন প্ৰজন্মই আধ্যাত্মিকতাক বুজি নাপায় বুলি। কাৰণ সমাজখন আমি সাজু কৰিছোঁ। জ্যেষ্ঠসকলে সাজি থৈ যোৱা সমাজখন ইমানো শৃংখলিত নহয় যে কেৱল কনিষ্ঠসকলে বা নতুন প্ৰজন্মইহে তাক বিশৃংখল কৰিল। আধ্যাত্মিকতাৰ পৰিৱেশ আপুনি মই ৰচনা কৰিছোঁ আৰু তাক জীয়াই ৰখাৰ দায়িত্বটো আমাৰ। অসমৰ প্ৰতিগৰাকী লোকেই আচলতে আধ্যাত্মিক, কিন্তু বুজিবলৈ অকণমান মাত্ৰ সময়ৰ প্ৰয়োজন। এই যে শৰণৰ কথা আপোনালোকক ক'লোঁ, শৰণৰ লগে লগে মনৰ শৰণ, বাক্যৰ শৰণ, শৰীৰৰ শৰণৰ লগে লগে আমাৰ জীৱনশৈলীৰ কথাও কিন্তু এতিয়া চাব লাগিব। আমিবোৰ এতিয়া অতি আধুনিক হ'বলৈ গৈ আছোঁ, আৰু বিশ্বায়নৰ সময়ত আমি অতি আধুনিক হ'বলৈ গৈ থাকোঁতে 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 এনেকুৱা হৈছে আমাৰ পুৰণিকলীয়া যিবোৰ নীতি নিয়ম সেইবোৰ আমি পালন কৰিবলৈ অকণমান বেয়া পাওঁ। আৰু অতি আধুনিক হ'বলৈ গৈ থকা এই স্বভাৱবোৰৰ বাবে আমি ক'ৰবাত আমাৰ শিপাডাল আমি পাহৰি গৈছোঁ। খাদ্য আমি কি খাইছোঁ? যদি আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে আপুনি চায়, প্ৰতিদিনে আপোনালোকৰ ঘৰত বিবিধ ব্যঞ্জন থাকে। আপোনালোকে শৰীৰটোৰ বাবে ঠিকেই খাদ্য খায়, কিন্তু মনৰ খাদ্য আৰু আধ্যাত্মিক খাদ্য আপোনালোক কিমানজনে খাইছে সেইটো ডাঙৰ কথা। প্ৰতিগৰাকী আয়ে ক'ব পাৰিবনে যে আমাৰ ঘৰখনত আজি ঠিকেই মাছ মাংস ৰান্ধিলোঁ, আমাৰ ঘৰখনত আজি এই পাচলি ৰান্ধিলোঁ, কিন্তু আমাৰ ঘৰখনত আধ্যাত্মিক খাদ্য আমি কি ৰান্ধিছোঁ, আধ্যাত্মিক খাদ্য আমাৰ সন্তানক আমি কি দিছোঁ? মনৰ খাদ্য মোৰ স্বামীয়ে, মোৰ সন্তানে কি খাবলৈ পাইছে? মনৰ খাদ্য, মানসিক সুস্থতাৰ বাবে খাদ্য, সেই আধ্যাত্মিক খাদ্য জীৱ জন্তুৱে খাব নোৱাৰে, আমিহে খাব পাৰোঁ। আমিতো নিজকে জীৱশ্ৰেষ্ঠ বুলি কৈ থাকোঁ। মোৰ এইটো প্ৰশ্ন থাকে যে আমি যে নিজক কওঁ জীৱশ্ৰেষ্ঠ জীৱশ্ৰেষ্ঠ, এতিয়া বাকীবোৰ জীৱ এইটো তেনেকৈ অনুভৱো কৰিব নোৱাৰে, কথাও ক'ব নোৱাৰে, আমি যেনেকৈ বাক্য ব্যৱহাৰ কৰিছোঁ। তেনেধৰণে সেইবোৰ জীৱ জন্তুৱেতো কোৱা নাই যে আমি শ্ৰেষ্ঠ। শ্ৰেষ্ঠ বুলি আমিয়ে আমাক কৈছোঁ, ক'ব লাগিব মানুহে। জীৱশ্ৰেষ্ঠ শব্দটো গৰু এটাই ক'ব নেকি? জীৱশ্ৰেষ্ঠ শব্দটো ছাগলী এটাই কৈছে নেকি? জীৱশ্ৰেষ্ঠ শব্দটো কাউৰী এটাই কৈ থৈ গৈছে? নাই কোৱা, মানুহেই কৈছোঁ। আমি কি বুলি কৈছোঁ? আমি জীৱশ্ৰেষ্ঠ। কিন্তু প্ৰকৃতাৰ্থত আমি জীৱশ্ৰেষ্ঠৰ কাম কৰিছোঁনে? প্ৰকৃতাৰ্থত কৰিছোঁনে আমি জীৱশ্ৰেষ্ঠ? আমি সকলোবোৰ জীৱৰ মাজত নিজকে শ্ৰেষ্ঠ বুলি ভাবি ল'লোঁ, ঠিকেই, আমি মানুহ জাতি শ্ৰেষ্ঠ, আমি জীৱশ্ৰেষ্ঠ, কিন্তু আমি জীৱশ্ৰেষ্ঠ হিচাপে কি কৰিছোঁ সেইটো ডাঙৰ প্ৰশ্ন। প্ৰতিগৰাকী মানুহে সেইবাবে সেই সেৱাৰ ধৰ্ম, মানৱ ধৰ্ম, মানুহ হিচাপে যিটো আপোনাৰ স্থিতি, সেইটো আৰম্ভ কৰিলেহে আপোনাৰ আধ্যাত্মিকতাৰ দিশটোত অৰ্থাৎ আপোনাৰ খোজ হ'ব। তাত এতিয়া আহি পৰে মূল্যবোধৰ কথা, তাত আহে প্ৰজ্ঞাৰ কথা। আমি সাধনা কৰোঁ, আমাৰ সন্তানে নম্বৰ পায়,
এটা পদবী পায়, কিন্তু প্ৰজ্ঞাৰ কথাবোৰ শিকোৱা নহয় বাবে, মূল্যৰ কথা প্ৰমূল্যবোধৰ কথা শিকোৱা নহয় বাবে সেই সন্তানে কেতিয়াবা দুৰ্নীতিত লিপ্ত হ'লে আপুনি মই সমাজৰ আগত মুখ উলিয়াব নোৱাৰোঁ। পিতৃ মাতৃ কেতিয়াবা দুৰ্নীতিত লিপ্ত হ'লে সেই প্ৰজ্ঞাৰ কথাবোৰ তাত মিলিত নহয় বাবে, কেৱল নম্বৰ পাবৰ বাবে আমি যিহেতু এটা সময়ত সাহস দিলোঁ, যন্ত্ৰ কৰি পেলালোঁ, সেইবাবে পিছত সেই প্ৰজ্ঞাৰ কথাবোৰ নিশিকালোঁ বাবে আমি এটা সময়ত কান্দিবলগীয়া হয়। গতিকে সেই কথাটো কিন্তু আমি প্ৰত্যেকেই আচলতে এতিয়া উপলব্ধি কৰিব লাগিব। আমাৰ সমাজত সাম্যবাদৰ এটা ধাৰা, এই সাম্যবাদৰ ধাৰাটো আপুনি মই আগবঢ়াই নিব লাগিব গুৰুজনাই দেখুৱাই থৈ যোৱা বাটেৰে। কষ্ট পাওঁ যেতিয়া সাম্যবাদৰ এই ধাৰাটোত নগৈ আমাৰ মাজত খোৱা কামোৰাবোৰ আৰম্ভ হ'বলৈ ধৰিছে। আমি এক ঈশ্বৰবাদৰ কথা কৈছোৱেই, কিন্তু এক ঈশ্বৰবাদৰ কথা ক'বলৈ যাওঁতে আমাৰ মনবোৰ কিয় মিল হোৱা নাই? বোলে মতৰ ভেদ থাকিব পাৰে, আপোনাৰ মতটো মোৰ সৈতে নিমিলাটো স্বাভাৱিক কথা, কিন্তু মনবোৰ অমিল হোৱাটোৱে আমাৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰে। গতিকে সেই মনৰ অমিল নোহোৱাকৈ মতৰ অমিল থাকক, মনৰ অমিল নোহোৱাকৈ আমি কিমান আগবাঢ়িব পাৰিছোঁ, নিজৰ দিশটোত কাম কৰিব পাৰিছোঁ, সেইটো কিন্তু ডাঙৰ কথা। গ্ৰাম্যাঞ্চলৰ প্ৰেক্ষাপটত একতাবোৰ দেখিবলৈ পোৱা যায়। সেই একতাবোৰ গাঁৱৰ প্ৰতিগৰাকী লোকেই কিন্তু জীয়াই ৰাখিব লাগিব। কোৱা হয় যে গাঁওসমূহত জাতীয়তাবাদৰ গুণ থাকে। এটা জাতি জীয়াই থাকিবৰ বাবে আমি জানো সভ্যতাৰ প্ৰয়োজন, জাতিটোৰ বাবে আটাইতকৈ প্ৰয়োজন প্ৰথমে ভাষাৰ সংস্কৃতিৰ প্ৰয়োজন, আৰু তাৰ পাছত সেই জাতিটো সভ্যতাৰ এযোৰ পোছাক পিন্ধি থাকে। আপোনাক মোক সভ্যতাৰ পোছাকযোৰ গুৰুজনাই পিন্ধাই থৈ গৈছে, সভ্যতাৰ পোছাকযোৰ গুৰুজনাই আপোনাক মোক পিন্ধাই থৈ গৈছে, তাৰ পাছত জাতিৰ কথাবোৰ ক'বলৈ কিন্তু গুৰুজনাই শিকাই থৈ গৈছে। গতিকে আপুনি সেইখিনি সময়ত নিমাত হৈ থাকিলে নহ'ব। জাতীয়তাবাদৰ কথাবোৰ গাঁও অঞ্চলত গিজগিজাই থাকে, গাঁও অঞ্চলত জাতীয়তাবাদ শিপাই থাকে। গতিকে গাঁও অঞ্চলৰ পৰা জাতীয়তাবাদৰ শিপাবোৰ কিন্তু এৰাই যাব নালাগিব। আমি জাতীয়তাবাদৰ কথাটো এইবাবেই ক'লোঁ যে গুৰুজনাৰ আদৰ্শত চলিবৰ বাবে প্ৰতিগৰাকী মানুহ যেতিয়া আমি অসমীয়া হৈছোঁ, তাৰ প্ৰথম হৃদয়ত অনুভৱটো কিন্তু জাতীয়তাবাদো। গতিকে সেইটোৰ ক্ষেত্ৰত অনুৰোধ জনাম যে যিডাল শিপাত আমি আছোঁ সেই শিপাডালত থাকিব লাগিব। ভাষাটোৰ কথা বুলি কোৱাৰ লগে লগে এই ৰাজীৱ সদৰীয়া ককাইদেৱে বহু আগতেই সেই গীতটো গাইছিল, অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও, অসমীয়া নুফুটে মুখত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত। সেইগৰাকী জাতীয়তাবাদী কণ্ঠশিল্পী আজি আমাৰ মাজত নাই। তেনে জাতীয়তাবাদী গীত গোৱা, জাতীয়তাবাদৰ ভেটিত কাম কৰা বহু ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেওঁলোকে গান গায়ো থৈ গৈছে, কোনোৱে কবিতাৰ মাধ্যমেৰে কৈ থৈ গৈছে, কোনোৱে ভাষণৰ মাধ্যমেৰে কৈ থৈ গৈছে, নাই আপুনি মই সেই সময়ত গ্ৰহণ নকৰোঁ, আপুনি মই গ্ৰহণ নকৰোঁ গুৰুজনা জীয়াই থাকোঁতে কোৱা কথাবোৰ। গুৰুজনাই জীয়াই থকাৰ সময়ছোৱাত এই মানুহ জাতিৰ পৰা অশান্তি পোৱা নাছিল নেকি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে মানুহ জাতিৰ পৰা অশান্তি পোৱা নাছিল নেকি? অসমীয়া সমাজৰ পৰা পাইছিল। মৃত্যু হোৱাৰ পাছত সেই আদৰ্শবোৰ প্ৰতিষ্ঠা কৰিবলৈ এতিয়াও যুঁজি থাকিবলগীয়া হৈছে। এতিয়াও অসমত এনে ব্যক্তি আছে যিসকলে গুৰুজনাকে নস্যাৎ কৰিব বিচাৰে। এতিয়াও অসমত এনে ব্যক্তি আছে যিসকলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কথা বেছি দেৰি শুনি থাকিব নোৱাৰে, বেয়া পায়। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা শুনি থাকিব নোৱাৰে। কিয় নোৱাৰে? আমি আচৰিত হওঁ। সেই কথাটো আমাক কয় যে এঞ্জেলা চাংমাই আৰু শংকৰদেৱৰ বাহিৰে ক'বলগীয়া একো নাই নেকি? নাই। গুৰুজনাতকৈ ডাঙৰ বিষয়বস্তু মোৰ জীৱনত আৰু একোৱেই নাই। মৃত্যু পৰ্যন্ত যদি কথা ক'বলৈ আৰম্ভ কৰিছোঁ গুৰুজনাৰ কথাই ক'ম। ক'ৰবাত প্ৰচাৰ প্ৰসাৰত আমাৰ হেমাহিৰ বাবে আমি বিশ্ব দৰবাৰত আজিও প্ৰতিষ্ঠা কৰিব পৰা নাই। সেইটো আপুনি মই স্বীকাৰ কৰিব লাগিব। আপুনি মই আজি একত্ৰিত হৈছোঁ, ভাবক ইমান সুন্দৰ এটি অনুষ্ঠান। এইবোৰ অনুষ্ঠান অন্যান্য প্ৰান্তত হয় নেকি? পৃথিৱীৰ বেলেগ প্ৰান্তত আধ্যাত্মিকতাৰ অনুষ্ঠানবোৰ এনেকৈ হয় নেকি? কিন্তু গুৰুজনাৰ সেই আদৰ্শ যিটো পৃথকতা আছিল, যিটো বিজ্ঞান মনস্কতা আছিল, আজিৰ কোনো ব্যক্তিৰ সৈতে সেয়া তুলনা নহয়। মই চৈতন্যদেৱৰ সৈতে তুলনা কৰিব নোৱাৰোঁ, মই কোনো শ্বেক্সপিয়াৰৰ সৈতে তুলনা কৰিব নোৱাৰোঁ, কোনো গুৰুৰ সৈতে তুলনা কৰিব নোৱাৰোঁ। গুৰুজনাৰ আদৰ্শ সম্পূৰ্ণ পৃথক আছিল। গতিকে সেই ক্ষেত্ৰত আমি বিফল ক'ত?
বিফল আমি আমাৰ মাজৰ খোৱা কামোৰাবোৰৰ বাবে কাৰণ আমি পদক্ষেপবোৰ পৰিকল্পিতভাৱে শৃংখলাবদ্ধভাৱে গ্ৰহণ কৰিব নোৱাৰিলোঁ আমি কেৱল অনুষ্ঠান পাতিলোঁ বক্তা মাতিলোঁ ভাষণ দিবলৈ দিলোঁ তাৰ পাছত ফুটুকাৰ ফেন অনুষ্ঠান এটাত আমি বক্তা মাতিলোঁ ঠিকেই কথা পাতিলোঁ ঠিকেই আজি সমস্যাবোৰৰ বিষয়ে আলোচনা কৰিছোঁ ঠিকেই কাইলৈৰ পৰা ঘৰত গৈ দেখিব কথা একেখিনিয়ে হ'ব গতিকে তেনেকৈ বক্তাই ভাষণ দিও অসমত লাভ নাই তেনেকৈ বক্তাই অসমত ভাষণ দি একো শুধৰণি কৰিব নোৱাৰে আমি ওলোটাই কষ্টহে পাম এই ভিডিঅ'বোৰ যেতিয়া দেখিম বহু বছৰ পাছত আমাৰ এই লাজ লাগিব যে এটা সময়ত এই কথাখিনি ক'লোঁ কিন্তু আজিৰ ৰাইজে কোনো বুজিয়েই নাপালে কোনে অনুভৱেই নকৰিলে মানুহে কেৱল কথা শুনিলে আৰু হাততালি দিলে ঘৰত গৈ একেখিনিয়ে কৰিলে নিজৰ সন্তানক নামঘৰলৈ আনিব নোৱাৰা ব্যক্তি আকৌ সামাজিক মাধ্যমত আনৰ সন্তানক লিখে তোমাৰ সন্তানে কি কৰিছে আগতে তুমি নিজৰ সন্তানক সোধা যে তোমাৰ সন্তান ধুতি চুৰিয়া পিন্ধি নামঘৰলৈ আহিছে নে নাই অহা এইসকল নতুন প্ৰজন্মৰ আছে ইয়াতে যে জাতীয় সাজ পোছাকযোৰ পৰিধান কৰি এনেধৰণে আধ্যাত্মিকতাৰ পৰিৱেশটোত নিমজ্জিত হৈছে গতিকে এইসকল যুৱ প্ৰজন্মক আঙুলিয়াই আপুনি ক'ব পাৰিব নেকি যে নতুন প্ৰজন্ম আজি আধ্যাত্মিক নহয় নতুন প্ৰজন্মই গুৰু সংস্কৃতিক আঁকোৱালি ল'ব বিচৰা নাই আপুনি ক'ব পাৰিব নেকি নোৱাৰে এইসকল উদাহৰণ তেনেকৈ অসমৰ বহু প্ৰান্তত আজিৰ সময়ত আধ্যাত্মিকতাত জড়িত হৈ থকা বহু যুৱক যুৱতী আছে তেওঁলোককো এখন মঞ্চ দিয়াৰ কিন্তু সময় আহি পৰিছে এই মাইক্ৰফোনটো আমাৰ হাতত তুলি দিওঁতে মনত ৰাখিব আপোনালোকৰ চুবুৰীয়ে এনে বক্তা বহু আছে গুৰু সংস্কৃতিক আপ্ৰাণ ভাল পোৱা এনে যুৱক যুৱতী বহু আছে গতিকে সেই সকলকো কথা কোৱাৰ সুযোগ সেই সকলকো কাম কৰাৰ সেই সুযোগটো আমি প্ৰতিগৰাকীয়ে দিব লাগিব তেতিয়া আমি সেই আশা কৰি থকা সমাজখন পাম আমি এজন নিৰ্দিষ্ট ব্যক্তিৰ পৰা কেইখাৰমান কথা শুনিম বুলি তেওঁক মাতি আনি অকল সেই আসনখন দিলেই নহ'ব আমি প্ৰয়োজন হ'লে গাঁওখনৰ কণমানিগৰাকীকো হাতত মাইক্ৰফোন তুলি দিব লাগিব যে কোৱা তুমি কি ভাবা গুৰুজনাৰ বিষয়ে কোৱা তুমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে তুমি কি ভাবা এই কথাবোৰ আমি কণমানিসকলৰ পৰাও কেতিয়াবা প্ৰয়োজন হ'লে শুনিব লাগিব আৰু গুৰুজনাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ বাবে আমি পৰিকল্পনা কৰিব লাগিব এতিয়া অসমীয়াই আমাৰ পৰিকল্পনা আচলতে নাথাকে আমি শৃংখলাবদ্ধতাৰে সেই পৰিকল্পনাৰে আগবাঢ়ি যাব পৰা নাই যাৰ বাবে আজি যদি আপুনি এই হাতত থকা এবেগ এতিয়া পৃথিৱীখনত আপুনি যদি চাৰ্চ কৰে যে গুৰুজনাৰ বিষয়ে কিবা এটা বেছিকৈ পঢ়োঁ তেনেহ'লে পঢ়িবলৈ আপুনি নাপায় কিন্তু আপুনি অন্যান্য প্ৰান্তৰ কোনো এগৰাকী ব্যক্তিৰ বিষয়ে চাৰ্চ কৰক তাত বহু তথ্য উপলব্ধ হ'ব গতিকে আমাৰ নতুন প্ৰজন্ম আমিতো ভাবোঁ যে আমাৰ সহযোদ্ধা এইসকল গতিকে আমাৰ এতিয়া দায়িত্ব গুৰুজনাক প্ৰচাৰ প্ৰসাৰ কৰাৰ সেইবোৰ আমি এতিয়া উপলব্ধ কৰাব লাগিব যাতে বিভিন্ন প্ৰান্তত সেই কথাবোৰ বিয়পি পৰে আকৌ এবাৰ জুইৰ দৰে বিয়পি পৰে যে গুৰুজনা আচলতে এনেকুৱা আছিল যে অসম ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এইখিনি কৈ থৈ গৈছে আৰু এই সকল লোকে সেই আদৰ্শটোক ধৰি এনেকৈ জীয়াই আছে গতিকে গুৰুজনাৰ প্ৰতিখন গ্ৰন্থ খুব উচ্চ মানদণ্ডৰে ইংৰাজীলৈ অনুবাদ কৰাটো আমাৰ প্ৰথম পদক্ষেপ গতিকে সেই পদক্ষেপটো কৰিব লাগিব আৰু প্ৰতিখন অনুষ্ঠানত এই যে প্ৰতীকী অৰ্থত হ'লেও গুৰু আসন এভাগি থকাটো খুব জৰুৰী